প্ৰয়াত অশোক বজবৰুৱাদেৱৰ সোঁৱৰণত যি তবলাবাদন প্ৰতিযোগিতা অনুষ্ঠিত হয় 2014 বৰ্ষৰ পৰা এই প্ৰতিযোগিতা আকাশী সংগীত বিদ্যালয়ৰ উদ্যোগত প্ৰতি বছৰে হৈ আছে। এইবাৰ দ্বাদশ বাৰ্ষিক এই প্ৰতিযোগিতাখন আজি অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীখিনি সাধাৰণতে আমাৰ এদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। এইবাৰৰ কাৰ্যসূচীত আমাৰ যথেষ্ট সংখ্যক প্ৰতিযোগী যোগদান কৰিছে আৰু এতিয়ালৈ সুকলমে এই কাৰ্যসূচীখিনি চলি আছে। এই প্ৰতিযোগিতাত আমাৰ বিভিন্ন ঠাইৰ পৰা আহিছে। নলবাৰীৰ আশে পাশে প্ৰতিযোগীবিলাকতো আছেই, সৰ্থেবাৰী, গুৱাহাটী এনেকুৱা দূৰৰ পৰাও যথেষ্ট প্ৰতিযোগী এইবাৰ আহিছে। এইবাৰ আমাৰ কিমান প্ৰায় 40তকৈ অধিক প্ৰতিযোগী এইবাৰ অংশগ্ৰহণ কৰিছে। গতিকে আমি আশা ৰাখিছোঁ ভৱিষ্যতলৈ ইয়াতকৈও আমি আৰু বহল পৰিসৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব পাৰিম। কাৰণ আমাক আজিৰ এই অনুষ্ঠানতে কেইবাজনো আমাক পৰামৰ্শ দিছে যে এটা হল ঘৰৰ ব্যৱস্থা কৰা, ডাঙৰ হলত বেছি প্ৰতিযোগীক লৈ এইখন অনুষ্ঠিত কৰিব লাগে। গতিকে এই প্ৰয়াসটো আমাৰ থাকিব। ভৱিষ্যতলৈ যাতে আমি ইয়াতকৈ আৰু ডাঙৰকৈ অনুষ্ঠিত কৰিব পাৰোঁ তাৰ প্ৰয়াস থাকিব। তবলাৰ ক্লাছিকেল তবলাটো আমি সকলোতে যাতে প্ৰসাৰ আৰু প্ৰচাৰ হয়, মেইন উদ্দেশ্য সেইটো আগত ৰাখি আমি প্ৰতি বছৰে তবলাবাদন প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছোঁ। আমি যোৱা 2014 চনত এই প্ৰয়াত তবলাবাদক অশোক বেজবৰুৱাৰ সোঁৱৰণত আমি আৰম্ভ কৰিছিলোঁ। তাৰ পৰা প্ৰতি বছৰে আমি এই ধৰণেই তবলাবাদন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। মাজতে কৰোণাৰ সময়ত 2 বছৰমান আমাৰ গেপ হৈছে। এতিয়া আমি আকৌ এইবাৰ দ্বাদশ বাৰ্ষিক হিচাপে এই তবলাবাদন প্ৰতিযোগিতাখনি আমি এইবাৰ আৰম্ভ কৰিছোঁ। আজি ইয়াত এই প্ৰতিযোগিতাখনত প্ৰায় 2,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে তবলাবাদন পৰিৱেশন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।